শ্বাসৰুদ্ধকৰ এটা সময়ত এনে লাগিছিল চিৰবৈৰী পাকিস্তানৰ হাতত পৰাস্ত হ'ব ভাৰত। পাকিস্তানৰ হাতত জয়ী হোৱাৰ সেই সোৱাদ ল'ব নোৱাৰিব ভাৰতে। টছত জয়ী হৈ পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। সেই অনুসৰি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত মাত্ৰ 119 ৰানহে কৰিবলৈ সক্ষম হয়। যিকোনো শক্তিশালী দলৰ বাবে এই টাৰ্গেট কঠিন নহয়, কিন্তু সম্পূৰ্ণ খেলখনেই নাটকৰ দৰে লাগিল। জসপ্ৰীত বুমৰাহৰ অদম্য বলিং, বাকী বলাৰৰ সহযোগিতাত ভাৰতে পাকিস্তানক 6 ৰানত পৰাস্ত কৰিবলৈ সক্ষম হ'ল। পাকিস্তানৰ বিৰুদ্ধে এই জয় সহজ নাছিল ভাৰতৰ বাবে। প্ৰথমে বেটিং কৰি ন্যূনতম 150 ৰান আশা কৰা হৈছিল ভাৰতীয় দলটোৰ পৰা। পাকিস্তানৰ বলিঙো আছিল সুন্দৰ, কিন্তু বেটিং আছিল যথেষ্ট দুৰ্বল। ইফালে ৰোহিত বাহিনীত আছে অলৰাউণ্ডাৰ। ভাৰতৰ এই বিজয়ৰ মূলতেই বুমৰাহ আৰু অৰ্শদীপ সিঙৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণ। হাৰ্দিক পাণ্ডিয়াই দলৰ বিজয়ত অন্যতম বৰঙণি যোগায়। ভাৰতৰ হৈ বুমৰাহে 3টা, হাৰ্দিক পাণ্ডিয়াই 2টা আৰু অক্ষৰ পেটেল আৰু অৰ্শদীপ সিঙে এটাকৈ উইকেট দখল কৰে। অৱশ্যে দেওবাৰে অনুষ্ঠিত হোৱা খেলখনৰ আৰম্ভণিতেই বতৰে যথেষ্ট বিধি পথালি দিয়ে। নাছাও কাউণ্টি গ্ৰাউণ্ডৰ পিটছক লৈ পূৰ্বৰে পৰাই সন্দেহ আছিল। বৰষুণৰ বাবে আধা ঘণ্টা পলমকৈ অনুষ্ঠিত হয় ভাৰত আৰু পাকিস্তানৰ মেচখন। ভাৰতৰ ইনিংছৰ এটা অভাৰৰ পাছতেই মেচখনত বৰষুণে পুনৰ বিধি পথালি দিয়ে। অৱশ্যে কিছু সময়ৰ পাছতেই মেচ পুনৰ আৰম্ভ হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।